মানে গাইজ যিহেতু আমাৰ আজি খেতি শেষ হ'ল আৰু আমাৰতো বহুত দিনৰ আগতে শেষ হ'ল খেতি। আমাৰ দাদাৰ ঘৰ মাটি 3 বিঘামান ৰুবলৈ বাকী আছিলে, সেয়া হাল চাল বাই মেলি খেতি আজি শেষ কৰিলোঁ যিহেতুকে। আৰু আজি ট্ৰেক্টৰখন ধুই মেলি চাফা কৰিব লাগিব। ট্ৰেক্টৰ তাতে থৈ দিয়া আছে, ট্ৰেক্টৰখন ধুই ল'ব লাগিব ধুনীয়াকৈ, যিহেতুকে এবছৰতে খেতি শেষ বুলি ক'ব লাগিব। দ খেতি শেষ হ'লেও আকৌ যিহেতুকে বাম খেতি কৰা হয়, আকৌ বাম খেতি ষ্টাৰ্ট দিব লাগিব। মানে গাইজ ইয়াৰ দেখিছে আপোনালোকে, এবছৰলৈ আমাক খেতি শেষ, এতিয়া শেষ কৰি মেলি আৰু ট্ৰেক্টৰখন ধুই আছোঁ, যিহেতুকে আমাৰ খেতি এসপ্তাহ আগতে শেষ হ'ল। আৰু আমাৰ দৰাই ঘৰৰ মাটি অলপ বাকী আছিলে ৰুবলৈ, 3 বিঘামান মাটি আছিলে হাল বাবলৈ। আৰু আজি যিহেতুকে হাল বাই ৰোৱনী চাহ দিলোঁ আৰু দি মেলি এতিয়া ৰোৱনী ৰুই আছে। মই এতিয়া ট্ৰেক্টৰখন ঘৰত আনি মেলি ধুই আছোঁ, যিহেতুকে পথাৰখন ওচৰতে বুলি ক'ব লাগিব, ঘৰৰ পিছফালে লাগি আছে পথাৰখন। আৰু সেয়াতে আৰু এতিয়া ৰুব দি থৈ আহিলোঁ আৰু 3 বিঘামান মাটি। আজি খেতি একেবাৰে শেষ কৰি দিছোঁ, মানে নিজৰ খেতি শেষ হ'লেও এতিয়া দাদাৰ ঘৰৰ মাটি অলপ বাকী আছিলে ৰুবলৈ, সেইখিনি ৰুই মেলি শেষ কৰি দিলোঁ। আৰু এতিয়া ধুমাধুম এতিয়া ট্ৰেক্টৰখন ধুই লৈছোঁ, যিহেতুকে আকৌ আমি ছেকেণ্ড টাইম বাৰীত যাব লাগিব আৰু শাক চাক ছিঙিব লাগিব। আমাৰ খেতি এনি টাইম হৈয়ে থাকে, আমি লাগিয়ে থাকোঁ, যিহেতুকে আকৌ আমি চব্জি খেতি কৰা হয়, চব্জি খেতিত লাগি থকা হয়। 12টা মাহত 12টা খেতিয়ে কৰা হয় বুলি ক'ব লাগিব। দ খেতি এৰি আকৌ এতিয়া বাম খেতিলৈ যাব লাগিব। এতিয়া বাৰী আৰু চব্জি আছে অলপ ছিঙিম, যিহেতুকে অহাকালিলৈ বজাৰ আছে, বজাৰলৈ নিবলৈ। আৰু আকৌ এতিয়া নতুনকৈ আমাৰ চব্জি লগাবলৈ টাইম পাই গ'লহি বুলি ক'ব লাগিব। আৰু ধৰক শাওণৰ মাহটো যোৱাৰ লগে লগে আমি আকৌ নতুন চব্জি ৰুবলৈ ষ্টাৰ্ট দিম। আৰু এয়া এতিয়া ধুমাধুম ট্ৰেক্টৰখন ধুই ল'লোঁ, ধুই মেলি আকৌ বাৰীত নি হাল চাল বাই মেলি গুটি লগাব লাগিব। এয়া ভাবিলোঁ আপোনাক অকণমান দেখাওঁ, যিহেতুকে আমাৰ খেতি শেষ হ'ল আজি, মনটো বহুত বেছি আনন্দ বুলি ক'ব লাগিব।